হরির নামত মুকুতি পাই হরির নামত মুকুতি পাই হরির নামত মুকুতি পাই পরে সংসাৰৰ ভাৰ এৰি গুচি যায় হে ব্ৰহ্মাৰো চৰে যায় কহি লাভ শুনা প্ৰভু সৃষ্টিকৰ ঐ আমাৰ এই সংসাৰৰ ভাৰ মোৰ অহল কিন্তু প্ৰভু মোৰ কাৰ্য কাল তেজায় সেই কলি দুৰাচাৰ বহুতো আমনি কৰে তাক কেৱল লাগে কাৰ্যভাৰ লাগে আৰু প্ৰভু এতিয়া মোৰ কাৰ্যকাল শেষ জনালো তোমাক এই যাকে দিয়া প্ৰভু অশেষ সংসাৰ চলাইবা
এতিয়া প্ৰভু মই বিদায় ঐহি বুলি দাপৰ দেৱে সেই স্বৰ্গে চলি গইলা দাপৰ দেৱ আৰু স্বৰ্গে চলি গইলা আৰু এইফালে এই ব্ৰহ্মাদেৱে কালকলি ও মাতিবা কলৈলা এই ব্ৰহ্মাদেৱে কালকলি ও মাতিবা কলৈলা ও কলি কলি বুলি ব্ৰহ্মাই মাতি থাক লইলা হে সংসাৰত আছিল কলি শুনিবা পাইলা হে কলি কলি বুলি ব্ৰহ্মা
अरे प्रभु आसिलो माई मनुष्याना आसिलो माई मनुष्याना পরীক্ষিত মরি গল জন্মে জয় রাজা হল এই কারণে মই সংসার চাহপাত বিটাও আছে আমি গামোচা পানী উঠিব এই সংসাৰত এতিয়াও বহু লোক আছে ধৰ্মিষ্ঠ সাৱধান কৰি এইসকলক তই কেতিয়াও নকৰিবি অনিষ্ট যদি তোৰ প্ৰণুখনত পৰি ইহঁতে ধৰ্ম পাঠ কলেই পৰিহাৰ তাক তই বৰ অত্যাচাৰ আৰু এই সংসাৰত পাপজন অধিকাৰত ব্ৰহ্মাৰ আজ্ঞা পাই বুলি আনন্দ যা আনন্দ আজিৰ পৰা
ধর্মিষ্ঠ নকরিবি আরে ও এই সংসাৰত ধর্মিষ্ঠ মানুহ কোন ও ধর্মিষ্ঠ মানুহ কোন আরে ও ভকত নেকি যার মানে মুঠেই নাই ভকত হব হব চিন্তা নাই হব হব চিন্তা নাই ব্রাহ্মণ ব্রাহ্মণ হৈছে এই সংসাৰত গুণৰ অধিকাৰী এই ব্ৰাহ্মণৰ যদি মই এক গুণ হৰণ কৰিব পাৰো নহয় তেনেহ'লে এই সংসাৰত ব্ৰাহ্মণ হৈ পৰিব ব্যভিচাৰী প্ৰথমতে মই এই সংসাৰত সেই ব্ৰাহ্মণকেই চেষ্টা কৰি চাওঁ হয় এই বুলি কাল কলি মহামায়া ক'লে ভাইটি ইকোটো কমকা দিবা ও দেখা ব্রাহ্মণ ধনী মানি সদাগৰ ভুবন ৰূপৰ অলংকাৰ ব্রাহ্মণৰ ব্ৰহ্মতেজ হৰণ কৰিবাৰ ব্ৰাহ্মণৰ ব্ৰহ্মতেজ হৰণ কৰিবাৰ আকৌ সেই মায়াৰূপী কলিয়ে কি কৰিলে জানে টকা ব্রাহ্মণ বিচার করে
ফালে কুশী নামে নগৰত কি হ'ল ৰত্নমালা নামে ব্ৰাহ্মণ যুৱক শিশুকালৰ পৰা তেওঁ হৰিৰ সেই মায়াৰূপী কলিয়েও ব্ৰহ্মাৰ পৰা ৰাজ্য ভাল লৈ এদিনাখন সৰজু নদীৰ পাৰে পাৰে ব্ৰাহ্মণ বিচাৰ কৰি কৰি গৈ আছে। এতিয়া চাওঁ এই নদীটোৰ আনটো দিশৰ পৰা ৰত্নমালা বিপ্ৰ এই অৰণ্যলৈ তপস্যালৈ বুলি গৈ আছে। এইফালৰ পৰা ৰত্নমালা গৈ আছে আৰু সেইফালৰ পৰা মায়াৰূপী কলি আহি আছে। মায়াৰূপী কলিয়ে ৰত্নমালাক দেখি মনে মনে ভাবে বোধহয় এই যুৱকজন নদীৰ পাৰে পাৰে কৰবালৈ যাব আহিছে, গতিকে মই এই যুৱকজনক এই গছৰ তললৈ মাতি আনি প্ৰথমতে এই যুৱকজনৰ লগত চিনাকিটো হৈ লওঁ। এওঁ বাৰু নদীৰ পাৰে পাৰে কলৈ যাব আহিছে, এওঁৰ নাম কি, এওঁৰ ঘৰ ক'ত, মই প্ৰথমতে এই গছৰ তললৈ সেই যুৱকজনক মাতি আনো। কলৈ যোৱা বৰ চোকাৰত এইফালে হাবুপা এইফালে গছৰ তলত জিৰাই বহি তুমি ক'ত যাব খুজিছা?
লগত দেখা দেখা যেন লাগে আৰু মোৰ দেখোন কিবা চিনি পাওঁ লাগিছে মনত পৰিছে বোপা মনত পৰিছে আৰে বোপা তোমাক চিনি পাওঁ লাগিছে তুমি লাজ কৰিছা নেকি গছৰ তললৈ পানী খেলো মায়া বিপরীত কথা অতি মিঠা পাহাড়ে সেইটো মানুহে ওচৰ চাপি বহিল মনে ভাবে কাল কলি আজি মোৰ চিকাৰ মিলি Hey, ini pernah dapat ada di Hey, ini pernah dapat ada di aku pada kalau dah mana তোমাক কৈ বয়সত মই কিছু ডাঙৰ হ'ম সেইকাৰণে বোপা মই তোমাক কিছু কথা ক'ম তুমি বেয়া পাবা নেকি তেনেহ'লে শুনা বোপা মানে বৰ্তমান কলিৰ কাল শুনি আছো আমি আৰু এই কলিৰ কালত এই মানুহবোৰৰ বোলে বোপা সদায় আয়ু গৈছে কমি আৰু বোপা মানুহে কোৱা শুনিছো কলিৰ কালত বোলে বোপা কিবা সেই টপ জব নাই বোপা ডেকা ল'ৰা গৃহ সুখে থাকিবলৈ সদায় ঈশ্বৰক পায় কথাটো বাৰু সঁচানে ৰবা তোমাক মই গছৰ তললৈ মাতি আনি কেৱল মোৰ কথাখিনিহে কৈ আছো তোমাকতো মই সোধাই নাই তোমাৰ ঘৰ ক'ত তোমাৰ নাম কি তুমি এই নদীৰ পাৰে পাৰে কলৈ যাব আহিছা কিয় আহিছা কোৱাচোন বোপা তোমাৰ পৰিচয়টো মোৰ আগত সুন্দৰভাৱে বুজাই কোৱা এই ক'লে জ্যেষ্ঠ মোৰ পৰিচয় সুধিছে শুনক জ্যেষ্ঠ মোৰ পৰিচয় শুনক ৰত্নমালা মই কুশীনগৰৰ মই কুশীনগৰৰ আৰু জ্যেষ্ঠ এই ব্ৰাহ্মণৰ নন্দন কলিৰ যুগত জানে হৈছে হৰি নাম হৈছে হৰি
আৰু বোকা ময়ো বোকা ব্ৰাহ্মণ জাতি মোৰ সেই চোৱা নগুণ্ডালী তুমি যেতিয়া মোৰ জ্ঞাতিৰে চলি হলা সেইকাৰণেই কিছু কথা কওঁ তোমাক মোৰ সেই জ্ঞাতিৰ চলি বুলি শুনা বোপা কলি শুনা বোপা কলি বোলে শুনা বোপা কহ তোমাক কহ তোমাক হেৰা বোপা মোৰ দৰেই ভক্তি কৰা মোৰ দৰেই ভক্তি কৰা কোনো লোক নাই আচল কথা কলো তোমাক মই তুমি ইমান ধুনীয়া সুন্দৰ সুঠাম যুৱক ল'ৰা তুমি যে এতিয়াই সেই তপস্যাত যাব আহিছা তোমাৰতো বোধহয় বিয়া বাৰু হোৱাই নাই বিয়া বাৰু হোৱাই নাই এওঁ আকৌ এতিয়াই তপস্যাত যাব আহিছে হেৰা বোপা ডেকা ল'ৰা তুমি তপস্যাত যোৱাৰ আগত মই তোমাক কেইটামান কথা কওঁ তুমি মোৰ কথাখিনি এবাৰ ভালদৰে ভাবি গুণি চোৱা তাৰপিছত তুমি সেই তপস্যাত যাবা শুনা বোপা এই মনুষ্য জীৱনত আমাৰ এই মানুহৰ শিশুকাল গুচি গ'লেই যৌৱন কাল পায় আৰু বোপা আমাৰ এই মনুষ্য জীৱনত আমাৰ এই মানুহৰ যৌৱন কাল গুচি গ'লেই আৰু কাম নাই কিয় জানা বোপা
বৃদ্ধকালে এইয়া লাগছে বৃদ্ধকালে শৰীৰৰ শক্তি কমি যায় যেনে বোপা মনত ৰাখিবা হাতী বেলা ৰ'দে বোপা কেতিয়াও ধান নুশুকায় মনত ৰাখিবা বোপা আজিয়ে বহুত কি গম পালা হাতী বেলা ৰ'দে বোপা কেতিয়াও ধান নুশুকায় ভাবিছোৱা মইনো আৰু তোমাক কি কওঁ তুমি যেতিয়া জ্ঞাতিৰে চলি সেইকাৰণে তোমাক বহুখিনি কথাই বুজাই পঢ়াই ক'লো তুমি এবাৰ মই কোৱা কথাখিনি ভালদৰে ভাবি গুণি চোৱা তাৰপিছত তুমি সেই তপস্যাত যাবা নাই নাই এওঁ যে মোক ক'লে কিবা শিশুকাল গুচি গ'লেই মানুহৰ যৌৱন কাল পায় এইটোতো সঁচা কথা আৰু যে মোক ক'লে কিবা মানে মানুহৰ যৌৱন কাল গুচি গ'লে আৰু কাম নাই মানে কি ক'লে যৌৱন কাল গুচি গ'লে আৰু কাম নাই চক খাইছো কৈছে না আৰু যে মোক ক'লে নটি ভাঙি বৃদ্ধকালে শৰীৰৰ শক্তি কমি যায় মানুহ বৃদ্ধ হোৱাৰ পিছত বৰ শক্তি কমি যায় আৰু যে এওঁ মোক ক'লে কিবা হাতী বেলা ৰ'দে ধান নুশুকায় হাতী বেলা ৰ'দে ধান নুশুকায় হাতী বেলা ৰ'দে রত্নমালার মন চঞ্চল বহু কথা ভাবি এই চেষ্টাজনে আজি ভয়ক্ষণে এই চেষ্টাজনে আজি ভয়ক্ষণে মোৰ সঙ্গে দেখা আচল কথা কৈ জ্যেষ্ঠ আপুনি কোৱা কথা সকলোবোৰ সুন্দৰভাৱেই বুজি পালো কিন্তু জ্যেষ্ঠ মই আকৌ কথা সুধি লওঁ তোমাক বাৰু মই এই কলিৰ
ধনেই ধৰ্মৰ মূল বুলি সেইকাৰণে জ্যেষ্ঠ ভগৱা জ্যেষ্ঠ কি কৰিলে সুখী হম কি কৰিলে সুখী হম বাৰু তুমি কোৱাচোন ভগৱা জ্যেষ্ঠ টকা পইচা একো নাই মোৰ কি কৰিব অধন বিখনে ধৰ্ম যদি হেনা হয় আৰু জ্যেষ্ঠ কৈতেনো পাম টকা পইচাৰ কি কৰিব কথা শুনি পাপি বলি লাডু নাই টকা পইচাৰ কথা কৈছা ভোগ বিলাস প্ৰেম প্ৰীতি যাৰ জীৱনত নাই জন্ম ধৰাৰ কামেই নাই জানিবা নিশ্চয় আৰু তুমি টকা পইচাৰ কথা কৈছা ৰে বোপা টকা পইচা যিমান লাগে সিমান তুমি পাবা কিন্তু বোপা এই কলি যুগত টকা পইচা আনি নাপায় হয়নে নহয় যদি তোমাক টকা লাগে তুমি এটা কাম কৰিব লাগিব হেৰা বোপা মোৰ কথা মানি বুলি অংগীকাৰ কৰা মোৰ কথা মানি বুলি অংগীকাৰ কৰা কি ক'লে আৰু কথা শুনি ৰত্নমালাই অকৰে শুনক জ্যেষ্ঠ আপুনি যি ক'ব তাক কেতিয়াও মই নকৰোঁ লংঘন এয়া মোৰ ঘোৰ প্ৰতিজ্ঞা সত্যে সত্যে তিনি অসত্যে সত্যে তিনি গলা বোপা তুমি প্ৰতিজ্ঞাও কৰিলা আহা বোপাই আহা অকণমান আগবাঢ়ি আহা গছৰ তললৈ আহা আৰু তুমি ধনৰ মোনাটো লৈ আহা আৰু কথা শুনি ধনৰ মোনা হাতত তুলি বোপা হিচাপ কৰি লোৱা ৰত্নমালাক চাই কৰি এই হাজাৰ হাজাৰ টকাও আছে এই মোনাৰ ভিতৰতেহে দৰকাৰ হলে আৰু পাবা আৰু বোপা তুমি যি ইচ্ছা
তাকে খাবা মোৰ সোৱাদ বাধা জানাব পাহা এই কলিৰ যুগত সকলো ঈশ্বৰৰ ভোগ জানি বানি সকলো ঈশ্বৰৰ ভোগ জানি বানি ৰামুপা ডেকা ল'ৰা তুমি আৰু তপস্যাত যাব নালাগে তুমি এই ধনৰ মোনাটো লৈ যোৱা প্ৰথমতে ঘৰলৈ তুমি গৈ ঘৰ বনাবা তাৰপিছত তুমি বিয়া পাতিবা তাৰপিছত তোমাৰ লাহে লাহে ধনৰ তোমাৰ প্ৰয়োজন হ'ব যদি তোমাৰ ধনৰ প্ৰয়োজন হয় তেনেহ'লে বোপা তুমি এই গছৰ তললৈ আকৌ আহিবা ইয়াৰ পৰা মই তোমাক ধন দি থাকিম তুমি আহি মোৰ পৰা ধন লৈ যাবা মই তোমাক দি থাকিম তুমি মোৰ পৰা লৈ যাবা মই দি থাকিম তুমি লৈ যাবা মই দি থাকিম তুমি লৈ যাবা মই দি থাকিম লৈ যাবা দি থাকিম লৈ যাবা বাবা ধনৰ মোনা বাটতে ইমান টকা তইতো মোক চিনি পাৱা নাই বাবা পিছত বুজি পাবি আৰু আহিব নালাগে যা তুমি ইয়াৰ পৰা ঘূৰি যোৱা আৰু ময়ো ইয়াৰ পৰা ঘূৰি যাম বহুতো জন আছে দেখোন বহুত টকা আছে নেকি আই দেখি বাটতে ইমান টকা ধনৰ মোনা লৈ যাওঁ ঘৰত আই দেখি টকা পালো ভালো কি দিম প্ৰথমতে কি কৰিম জানা তাৰপিছত লাখে লাখে বিয়াখন পাতিম ৰত্নমালা কম দিনতে খুব ডাঙৰ ঘৰ বনাইছে বাপত ডাঙৰ ঘৰ বনাইছে আচৰিত হৈ যায় তাৰপিছত দেখি পাপৰ মনে ভৰাই ৰত্নমালাত টকা পইচা ঘৰ দুৱাৰ গোটেই হ'ল হয়নে নহয় বৰ ধুনীয়াকৈ ঘৰ বনাইছে আৰু আজিকালি তাৰ বহুত টকা হৈছে যিমান হ'লেও কিন্তু এটা কাম হোৱা নাই কি কাম জানা ৰত্নমালাৰ এই আচাৰ কামটো হ'ল বিয়াখন হোৱা নাই গতিকে আমি ৰত্নমালাৰ বিয়াখন এই মইনাৰ বাকৰা পিলাটো ভাল যোৰা নিদিওঁ গতিকে ইয়াৰ কামটো কৰি দিওঁ আজি এই কওঁতে হ'ব ৰত্নমালা আৰু কতজনে আহি তাৰ কাণে কাণে বিয়াখন
বিয়াখন পাতা কিন্তু চাওক অকলি এলম ভিছে বিপ্ৰ হিত বুদ্ধি কলিয়ে কোৱা মতেই সুন্দৰী ব্ৰাহ্মণ বিয়া কৰাই ঘৰ গৃহস্থী পাতিলা বিপ্ৰ কিন্তু তাত অন্তৰত লোক বাঢ়ি যায় অসমীয়া আৰম্ভ কৰি দিয়া আৰু কি কাম কৰিলা এই কলিয়ে কোৱা মতেই বেশ্যাৰ গৃহে যায় কি আমাৰ যে বৃদ্ধ বয়সীবিলাক আছে মানে এওঁবিলাকে যে আমাক কয় মানে কিবা নিয়ম নীতিৰ কথা মানে এইটো কৰিব লাগে কিবা হৰিৰ নাম ল'ব লাগে মানে এইটো কৰিব নালাগে এই পুৰণা কথাবিলাক বাদ দিয়া আজিকালিৰ কথাই আগৰ দিনৰ বুঢ়া বুঢ়ীৰ কথা গৈছে ধৰি নিয়ম নীতি আমাৰ দৰে খাব লাগে আমাৰ দৰে ঘূৰিব লাগে আমাৰ বহুত টকা আছে ঠাণ্ডা কোনো নাই 20,000 টাকা খাইছো জলাইতে মন পাই জলাইতে গুচি গৈছো বাধা দামটা কোনোই নাই গতিকে আমাৰ দৰে হ'ব লাগে ভোগবিলাকৰ ভয়ত যাব পাৰিব বুঢ়া বুঢ়ীত লুকাই যায় বুঢ়া কালত বিয়া কৰাই খবৰ উপায় নাই বুঢ়া কালত বিয়া কৰাই খবৰ উপায় নাই আজি ৰাতি বহুত তহঁতৰ নিচে লাগছিল মোৰ কিন্তু লাগে নাই মই ঠিকে আছো কাইলৈ আহিবি
পয়সা ময়লে মোৰ বহুত টকা খাওঁতে কোনে কেৱল খাব লাগে কেৱল আহিব লাগে কেৱল যাব লাগে মোৰ বহুত টকা খাওঁতে কোনে আজিলৈ ঘৰত যোৱা কাইলৈ কয় পইচা ময়লে কাইলৈ কয় Mandharati Mandarutai. Hey, saya. Saya mesti bilang nak kali. Saya mesti bilang. Itu kar ghar palu ahi ai. Suan tali bati. Itu ghar amar na bele gurai. Brahmuni. Dasa খুলি দিয়া আজি কাকিবে ধোৱা ধোৱা দেখা পাই গৈছে দুবাৰ হৈছে ব্ৰাহ্মণী দasa খুলি দিয়া এখানে কা দরজা নহয় এখানে কা বেড়া হয় দরজা কথা হয় আজকে কি ধোয়া ধোয়া দেখা পাই গেছি দরজা খুলে দিয়া ব্রাহ্মণী আজি এটা ব্ৰাহ্মণী দরজা তালকা দি ৰচিয়া আজি দরজা খুলি নেপুলি দিয়া ব্ৰাহ্মণী দরজা খুলি দিয়া আলমারি মাইতিল তই মোক চিনি পোৱা নাই তই মোক কি বুলি ভাবছিয়া তই মোক দরজা খুলি নেদা তই মোক চিনি পোৱা নাই তোৰ মাইনে বাপে বনাই দিয়া ঘৰ বুলি ভাবছে মই বনোৱা ঘৰৰ ভিতৰত এটা আছা আৰু তই মোকাই দরজা খুলি নেদা মই কৈছো দরজা খুলি দি মই কৈছো দরজা খুলি দি মই কৈছো দরজা খুলি দি বেয়াত গুই মারলে আপোনাৰ লাজ নালাগে সদায় সদায় দুভাগ ৰাতি এইবোৰ খাই আহি এনেকৈ অত্যাচাৰ কৰিবলৈ আপোনাৰ বেয়া নালাগে ব্ৰাহ্মণ হৈ এইবোৰ খাই আহি এনেকৈ অত্যাচাৰ কৰিবলৈ আপোনাৰ লাজ নালাগে পাব্লিছ হ'বই নহয় ব্ৰাহ্মণৰ কৰ্মকাণ্ড বিৰক্তি হৈ আহিব বিৰক্তি হৈ আহিব ব্রাহ্মণার কু কর্ম দেখিও ধৈর্য হীনা ব্রাহ্মণী মনে পাবে কপালে মোরে কিলিকিলা বিধি ও ব্রাহ্মণার কু কর্ম দেখিও দরজা হীনা ব্রাহ্মণী
প্ৰভু তুমি মোক ক্ষমা কৰিবা মোৰ আৰু কোনো উপায় নাই প্ৰভু তুমি মোক ক্ষমা কৰিবা মোৰ আৰু উপায় নাই মই যি আঘাত পালো সেই স্বামী কুকুৰ এই ব্ৰাহ্মণে মোক বিয়া কৰে আমি যেনেকৈ শাস্তি দিছে ঠিক তেনেকৈ ময়ো তাক দেখা দেখি কৰি স্বামী খুচি থকা আৰু মই কি কৰিম জানে মোৰ ঘৰত কাম কৰে সেই ধুবাৰকো ৰূপে গুণে শ্ৰেষ্ঠ আৰু মই কি কৰিম জানে তাৰ সমে প্ৰেম প্ৰীতি কৰিম নি ব্ৰাহ্মণে মোক বিয়া কৰে আনি যেনেকৈ শাস্তি দিছে ময়ো ঠিক তেনেকৈ সেই ব্ৰাহ্মণক দেখা দেখি কৰি থাকিম মনে ভাবি এ ব্ৰাহ্মণী সুন্দৰী পুত্ৰ কটাই সমাতে মৰম কৰি আজিকালি কৰি প্ৰেমে মুক্ত হৈলা ব্ৰাহ্মণী হৈ ক্ষুদ্ৰ সমে খাই বিচাৰ এয়া ব্ৰহ্মসাপ দিলো দি হচাৰ খাৰ ব্ৰহ্মসাপ দিলো দি হচাৰ খাৰ যাও এই ব্ৰহ্মসাপ শুনি তাই ও হাঁহি এৰি তোৰ ব্ৰহ্মসাপ আপুনি আনক ব্ৰহ্মসাপ দিয়াৰ আগত নিজকে এবাৰ ভালদৰে ভাবি গুণি চাওকচোন আপুনি বাৰু ঠিকে আছেনে আপুনি বাৰু সৎপথত চলিছেনে আপুনি বাৰু ধৰ্ম কৰ্ম জীয়াই ৰাখিছেনে এৰি ব্ৰাহ্মণ হৈ দিনত এবাৰ হৰি নাম লৈছেনে এৰি ও ভাবি চোৱা তুমি ব্ৰাহ্মণ নেকি ব্ৰাহ্মণ নাই তোমাৰ ধৰ্ম নীতি ব্ৰাহ্মণ নাই তোমাৰ ধৰ্ম নীতি
বেবিচাৰী বেবিচাৰী তোমাৰ বাবে মই অনাচাৰী তুমি বেবিচাৰী বেবিচাৰী তোমাৰ বাবে মই অনাচাৰী এই ধনী মানি বুলি তুমি কৰাই অহংকাৰ আৰু কি জানো ব্ৰাহ্মণ ধৰ্ম নীতি কৰা চাৰখাৰ তোমাৰ ধনত মোৰ লালা খাও নাই তোমাৰ ধনত আৰু কি জানো তোমাৰ প্ৰতি কোনো ভক্তিও নাই তোমাৰ প্ৰতি কোনো ভক্তিও নাই এয়া দেখিছা নহয় এয়া দেখিছা নহয় তোমাৰ পুত্ৰকে মই স্বামী ৰূপে লৈ তোমাৰ পুত্ৰকে মই স্বামী ৰূপে লৈ আৰু মই কি কৰিম জানো কালাকত গুচি যাম মই দেশৰ তৰি আৰু ব্ৰহ্ম তেজ নাই সঁচাকৈ মোৰ দেহত আৰু ব্ৰহ্ম তেজ নাই মই আতি গুৰি বহু কথা সঁচাকৈ মোৰ দেহত আৰু ব্ৰহ্ম তেজ নাই আচলতে মানুহে কয় লোভেই পাপ পাপেই মৃত্যু আৰু কেনে লোকে সদায় কয় বাটত নাঙল কেতিয়াও নাচাচিবা বাটত নাঙল কেতিয়াও নাচাচিবা পৰৰ কথা কেতিয়াও নুশুনিবা মই যদি সেই তপস্যাত যাই থকা অৱস্থাত সেই বাটৰুৱাৰ কথা নুশুনিলোহেঁতেন আজি মোৰ এনেকুৱা অৱস্থা কেতিয়াও নহ'লহেঁতেন আৰু মই যদি সেই তপস্যাত যাই থকা অৱস্থাত সেই বাটৰুৱাৰ ধনৰ লোভত বন্দী নহ'লোহেঁতেন আজি মোৰ এনেকুৱা অৱস্থা কেতিয়াও নহ'লহেঁতেন সেয়েহে ৰাইজ মই আপোনালোকক হাত জোৰ কৰি কাম কৰিছো আপোনালোকে কোনোদিনে কোনো কাৰণতে কাৰো কেতিয়াও লোভত বন্দী নহ'ব আপোনালোকে কোনোদিনে কোনো কাৰণতে কাৰো কেতিয়াও লোভত বন্দী নহ'ব ব্ৰাহ্মণে ভাবি ঘূৰি মই আৰু ব্ৰহ্মতে জানা
সতর্ক হব জানে সঁচাকৈ মোৰেই দুখ মোৰেই ভুল হৈছে মোৰেই দুখ হৈছে তাৰ কোনো দুখ নাই আচলতে মোৰেই দুখ মোৰেই ভুল হৈছে তাৰ কোনো দুখ নাই সঁচাকৈ মোৰ দুখ তাৰ দুখ গতিকে মই এই গৃহ নাথাকো মই আকৌ সেই তপস্যাত যাবই লাগিব মই আকৌ সেই হৰি নাম ল'বই লাগিব কাৰণ এই কলিৰ যুগত সৰ্বশ্ৰেষ্ঠ ধৰ্ম হৈছে হৰিৰ নাম হৰিৰ বিনে আৰু কোনো গতি নাই মই হৰিৰ নাম ল'বই লাগিব মই আকৌ সেই তপস্যাত যাবই লাগিব আকৌ মই যাম গুচি মই বাকলি বসন্তে বাকলি বসন্তে চলি যায় বিপ্লৱ নহয় বাকলি বসন পিন্ধি তপেছি এহি বুলি যাই বিপ্ৰয় তপেচাৰ কাৰণ কলিহাত এৰা বুলি বিচাৰি নিগাল অদ্ভুত ভাগৱতৰ পদ ইমানে এৰিলো